নমস্কাৰ বন্ধুগণ, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে দুটা বিভাগত মুকলি হোৱা টোটেল 1960টা পদ লৈ আনিছোঁ। ইয়াৰ কাৰণে আপোনালোকৰ কিছুমান গ্ৰেড 3 আৰু কিছুমান গ্ৰেড 4 পদ আছে। 10 পাছ, 12 পাছ, ডিগ্ৰী পাছ সকলোৰে বাবে ইয়াত ভেকেঞ্চিসমূহ দেখিবলৈ পাব। লগতে আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব নিজৰ মোবাইলৰ পৰাই। ভেকেঞ্চিসমূহ কোন দুটা বিভাগৰ পৰা আহিছে, লগতে কেনেদৰে আবেদন কৰিব পাৰিব, ইয়াৰ চেলাৰীসমূহ কিমান দিয়া হ'ব, লগতে শিক্ষাগত অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু যদি আপোনালোকে চেনেলটো নতুনকৈ আহিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, লগতে ভিডিঅ'টো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব যাতে সকলো বন্ধু বান্ধৱীয়ে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে। লগতে আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিবলৈ আমাৰ হোৱাটছআপ চেনেলত, টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰে। লিংক আপোনালোকৰ ডেছক্ৰিপশ্যনত আছে। লগতে আপোনালোকে যদি ফ্ৰী মক টেষ্ট আৰু লগতে আপোনালোকৰ প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিবৰ বাবে হোৱাটছআপ চেনেল আৰু ৱেবছাইট চেনেল এটা লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আপোনালোকে তাত গৈ জইন হৈ ল'ব বা ফ'ল' কৰি ল'ব পাৰে, তেতিয়া আপোনালোকে ডেইলি ফ্ৰী মক টেষ্টসমূহ দিব পাৰিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিব পাইছে প্ৰথম যিটো ভেকেঞ্চি মুকলি কৰিছে এইটো আহিছে আপোনালোকৰ ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ নাভিক আছে, জেনেৰেল ডিউটি ভেকেঞ্চি আছে, লগতে য়ান্ত্ৰিকৰ ভেকেঞ্চি আছে। নাভিক জেনেৰেল ডিউটিৰ কাৰণে 260টা ভেকেঞ্চি আছে আৰু ইয়াৰ কাৰণে বিচাৰিছে 12 পাছ ইন মেথছত হ'ব লাগিব আৰু ফিজিক্স থাকিব লাগিব। আৰু য়ান্ত্ৰিকৰ কাৰণে 60টা ভেকেঞ্চি আছে। এডুকেশ্যন কোৱালিফিকেশ্যন মাত্ৰ বিচাৰিছে 10 পাছ। যদি আপোনালোকে 10 পাছ কৰি থৈছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এইটো আপোনালোকৰ পাৰ্মানেণ্ট জব হয়, কোনো আপোনালোকৰ 4 বছৰীয়া বুলি নাভাবে, এইটো আপোনালোকৰ এটা পাৰ্মানেণ্ট জব হয়, 60 বছৰলৈকে কৰিব পাৰিব। আৰু যদি আপোনালোকে 10 পাছ কৰি দিছে তেতিয়া আপোনালোকে য়ান্ত্ৰিকত এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনসমূহ ইয়াত দিয়া কথা উল্লেখ কৰা নাই, কিন্তু আপোনালোকৰ যে বয়সটো কিমান লাগে এজ ক্ৰাইটেৰিয়া দিয়া আছে, মই সেই কথা আপোনালোকক জনাই দিম। যদি আপোনালোকে 10 পাছ হয় তেতিয়া আপোনালোকে য়ান্ত্ৰিকৰ আবেদন কৰিব পাৰিব। যদি আপোনালোকৰ 12 পাছ হয় তেতিয়া আপোনালোকৰ যিটো নাভিক আছে জেনেৰেল ডিউটি তাত আপোনালোকে আবেদনসমূহ বা এপ্লাইসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে 10 বা 12 পাছ হ'লেও পাৰিব, কোনো কথা নাই, ইয়াত ধুনীয়াকৈ উল্লেখ কৰি দিছে। আৰু লাষ্ট ডেটটো সম্পৰ্কে মই আপোনালোকক জনাই দিছোঁ, 3/7/2024 জুলাই মাহৰ 3 তাৰিখলৈকে ভেকেঞ্চিকেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। এজ লিমিট আছে 18 পৰা 22 বছৰৰ ভিতৰত হ'লেহে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ ৰিলেক্সেশ্যনটো আপোনালোকক দিছে, যিটো ST SC হয় তেওঁলোকক 5 বছৰকৈ ৰিলেক্সেশ্যন পাব, 27 বছৰলৈকে। OBC MBC কাৰণে 3 বছৰ, 25 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত অনলি UR আৰু OBC কেণ্ডিডেট দিব লাগিব 300 টকা, আৰু SC SC কোনো কেণ্ডিডেট দিবলগীয়া প্ৰয়োজন নাই। SC SC কেণ্ডিডেটৰ কাৰণে ফ্ৰী হয়, অনলি UR আৰু OBC দিব লাগিব 300 টকাকৈ। আৰু মোড অফ পে'মেণ্ট আপোনালোকে অনলাইন যোগে পে'মেণ্টসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই, এই ভেকেঞ্চিকেইটাৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব, ইয়াৰ কাৰণে যিটো কোষ্ট গাৰ্ডৰ অফিচিয়েল ৱেবছাইট আছে ইণ্ডিয়ান কোষ্ট গাৰ্ড বুলি IC, তাত আপোনালোকে গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। যদি ইণ্টাৰেষ্টেড হয় দেন পোনপ্ৰথমে আপোনালোকে নিউ ৰেজিষ্ট্ৰেশ্যন কৰিব, তাৰপৰা এপ্লাই ফৰ্ম বুলি ক'ব, তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই আবেদনসমূহ অন্তিম সময়সীমা হৈছে 3 জুলাই তাৰিখলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এইটো আপোনালোকৰ প্ৰথম বিভাগ হয়। আৰু এটা বিভাগৰ ভেকেঞ্চি কথা আহিছে, মই সেই কথাও ডিছকাছ কৰা হ'ব, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অকণো স্কিপ নকৰিব। আৰু মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। দ্বিতীয় যিটো বিভাগ আহিছে সেইটো হৈছে BSFৰ ফালৰ পৰা। ইয়াত আপোনালোকৰ 243টা পোনপ্ৰথমে ভেকেঞ্চি উল্লেখ কৰি দিছে। এটা আছে ছাব ইন্সপেক্টৰ আৰু এটা আছে আপোনালোকৰ এছিষ্টেণ্ট ষ্টেন'গ্ৰাফাৰ, ইয়াৰ কাৰণে ভেকেঞ্চি আছে। আপোনালোকে দেখিব পাইছে BSFৰ আণ্ডাৰত আহিছে, যি CHF ভাগ কৰি দিছে। BSFত 17টা, CRPFত 21টা, ITBP 56টা, CISFত 144টা, SSB 3টা, এনেদৰে আপোনালোকৰ ভেকেঞ্চিখিনি ভাগ কৰি দিয়া আছে। আৰু এই ভেকেঞ্চিসমূহৰ কাৰণে আপোনালোকে শিক্ষাগত অৰ্হতাসমূহ কিমান লাগিব কৈ দিছোঁ। আৰু হেড কনষ্টেবলৰ কাৰণে আছে 1283টা, হেড কনষ্টেবলৰ ASI ভেকেঞ্চি আছে। ASI কাৰণে 244টা আৰু হেড কনষ্টেবলৰ কাৰণে 1283টা। আৰু এই হেড কনষ্টেবলৰ ভেকেঞ্চিখিনিও ভাগ কৰি দিয়া আছে। ইয়াত আপোনালোকে দেখিব পাইছে BSFৰ কাৰণে 302টা, CRPFৰ কাৰণে 282টা, ITBP কাৰণে 163টা, CISFৰ কাৰণে 496টা, SSB কাৰণে 5টা, আছাম ৰাইফলৰ কাৰণে 35টাকৈ ভেকেঞ্চি আপোনালোকে দেখিব পাব। আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে আপোনালোকে লাষ্ট ডেটৰ সম্পৰ্কে মই আপোনালোকক জনাই দিম, লাষ্ট ডেট আপোনালোকে কেতিয়ালৈকে আবেদনসমূহ কৰিব পাৰিব। আৰু আবেদনসমূহ যিটো কৰা লিংকটো হয় মোৰ ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ লিমিটৰ সম্পৰ্কে ক'বলৈ গ'লে 18 পৰা 25 বছৰৰ ভিতৰত আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ পাব। যদি
OBC হয় 28 বছৰলৈকে পাৰিব আৰু যদি SC SC হয় তেতিয়া আপোনালোকে 30 বছৰলৈকে এই ভেকেন্সি কেইটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত বিচাৰিছে মাত্ৰ 12 পাছ যদি আপোনালোকে হাই ছেকেণ্ডেৰী পাছ কৰি দিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত UR OBC আদাৰ্ছৰ কাৰণে 100 টকা বাকী SC SC ফিমেল BSF কেন্দ্ৰৰ কাৰণে কোনো ফিজ পে'মেণ্ট কৰিব নালাগে ফিমেলটো আপোনালোকে জেনেৰেল হ'লেও পে'মেণ্ট কৰিব নালাগে বা OBC হ'লেও নালাগে SC SC হ'লেও নালাগে কিন্তু জেনেৰেলৰ মেল আৰু OBC মেল কেণ্ডিডেটে 100 টকাকৈ পে'মেণ্ট কৰিব লাগিব বাকী কোনো কেণ্ডিডেটে পে'মেণ্ট কৰিব নালাগে হাউ টু এপ্লাই বুলি ক'বলৈ জানে ইয়াত আপোনালোকে BSFৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাত গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনৰ যিটো সময়সীমাৰ কথা মই যদি ক'বলৈ যাওঁ আবেদনটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আবেদনটো 9 জুনৰ পৰা ষ্টাৰ্ট হৈছে লাষ্ট ডেট আছে 8 জুলাই পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আজি ভিডিঅ' ইমানে যদি ভিডিঅ' ভাল পালে লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব আজিলৈকে প্ৰতিটো ভিডিঅ'ত লগ পাম